সকলোকে আজি সাধাৰণ জ্ঞানৰ নতুন খণ্ডটিলৈ স্বাগতম জনাইছোঁ। এতিয়া আহিছোঁ আজি প্ৰথম প্ৰশ্নটি, কোনখন যুদ্ধক আহোম আৰু মোগলৰ শেষ যুদ্ধ বুলি কোৱা হয়? উত্তৰ, ইটাখুলিৰ যুদ্ধ। পৰৱৰ্তী প্ৰশ্ন, ইটাখুলিৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? উত্তৰ, 1681 খ্ৰীষ্টাব্দত। পৰৱৰ্তী প্ৰশ্ন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল? উত্তৰ, 1948 চনত স্থাপিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, অসম ছাত্ৰ সন্মিলনী কেতিয়া গঠন কৰা হৈছিল? উত্তৰ, 1916 চনত গঠন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, অসম ছাত্ৰ সন্মিলনীৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱা। পৰৱৰ্তী প্ৰশ্ন, ডিগবৈত প্ৰথম কেতিয়া খাৰুৱা তেলৰ আৱিষ্কাৰ হৈছিল? উত্তৰ, 1889 চনত আৱিষ্কাৰ কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, মানসকলৰ সেনাপতি আনুমিংগিৰ নেতৃত্বত কেতিয়া অসম আক্ৰমণ কৰা হৈছিল? উত্তৰ, 1819 চনত। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ, ইংগ-বৰ্মা যুদ্ধৰ সূচনা কেতিয়া হৈছিল? উত্তৰ, 1824 চনত। আহিছোঁ এইবাৰ পৰৱৰ্তী প্ৰশ্নলৈ, অসমৰ ইতিহাসত কোনখন ৰণক স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ বুলি কোৱা হয়? উত্তৰ, মহাগড় ৰণক। পৰৱৰ্তী প্ৰশ্ন, পানীমোৱা বিদ্ৰোহ কেতিয়া হৈছিল? উত্তৰ, 1810 খ্ৰীষ্টাব্দত। আহিছোঁ এইবাৰ পৰৱৰ্তী প্ৰশ্নলৈ, অসমৰ জলপথত প্ৰথম জাহাজ সেৱা কেতিয়া আৰম্ভ হৈছিল? উত্তৰ, 1847 চনত। পৰৱৰ্তী প্ৰশ্ন, নেফাৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰ, নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ এজেন্সি। পৰৱৰ্তী প্ৰশ্ন, পঞ্চশীল চুক্তি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল? উত্তৰ, 1954 চনত। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ, কাৰ্গিল যুদ্ধ কেতিয়া হৈছিল? উত্তৰ, 1999 চনত। আহিছোঁ এইবাৰ পৰৱৰ্তী প্ৰশ্নলৈ, ছক্ৰেটিছৰ পত্নীৰ নাম কি আছিল? উত্তৰ, জান্তিপ। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ, আমি এস্ক্লেপিয়াছৰ ওচৰত এটা কুকুৰা ধৰুৱা হৈ আছোঁ, এই ঋণ পৰিশোধ কৰিবলৈ নাপাহৰিবা। কথাষাৰ কোনে কাক কৈছিল? উত্তৰ, ছক্ৰেটিছে ক্ৰীটক কৈছিল। পৰৱৰ্তী প্ৰশ্ন, প্লেটোৰ প্ৰকৃত নাম কি আছিল? উত্তৰ, এৰিষ্ট'ক্লেছ। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ, ৰিপাব্লিক গ্ৰন্থৰ স্ৰষ্টা কোন? উত্তৰ, প্লেটো। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ, পলিটিক্স নামৰ গ্ৰন্থখন কোনে ৰচিছিল? উত্তৰ, এৰিষ্টটলে। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ, অন দ্য অৰিজিন অফ স্পেচিছ গ্ৰন্থৰ ৰচয়িতা কোন আছিল? উত্তৰ, চাৰ্লছ ডাৰউইন। নেক্সট প্ৰশ্ন, আৰ্মছ এণ্ড মেন গ্ৰন্থৰ ৰচয়িতা কোন? উত্তৰ, জৰ্জ বাৰ্নাৰ্ড শ্বো। পৰৱৰ্তী প্ৰশ্ন, প্লেয়িং ইট মাই ৱে কোনগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ আত্মজীৱনী? উত্তৰ, শচীন তেণ্ডুলকাৰৰ। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ, হাৰিয়ানা হাৰিকেন নামেৰে কোনগৰাকী খেলুৱৈক জনা যায়? উত্তৰ, কপিল দেৱক জনা যায়। পৰৱৰ্তী প্ৰশ্ন, সংস্কৃত ভাষাত হাৰিয়ানা শব্দৰ অৰ্থ কি? উত্তৰ, ঈশ্বৰৰ নিবাস। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ, ভাৰতৰ বৃহত্তম লোকসভা সমষ্টিটোৰ নাম কি? উত্তৰ, লাডাখ লোকসভা সমষ্টি। সকলোলৈ আন্তৰিক ধন্যবাদ জনালোঁ। আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবলৈ সকলোকে বিনম্ৰ আহ্বান জনালোঁ। ধন্যবাদ।